तो चाहूं जरा भी तेरे नशे में मैं जो खो गया। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। মই বিকাশ আপোনালোকক লৈ আহিছোঁ আজি বস্ত্ৰনগৰী শুৱালকুছিত অৱস্থিত এখন বহুত পুৰণি ঐতিহাসিক দেৱালয় আৰু শুৱালকুছিতে অৱস্থিত এটি প্ৰসিদ্ধ দেৱালয় বা মন্দিৰ সিদ্ধেশ্বৰ দেৱালয়, তালৈকে লৈ আহিছোঁ আপোনালোকক। এতিয়া আমি যাম মন্দিৰৰ ভিতৰৰ ফালে। এখন আছে ইয়াতে, এইটো হৈছে মন্দিৰটো সিদ্ধেশ্বৰ দেৱালয়ৰ, আৰু ইয়াতে যাম আমি। তাৰ আগত এইটো চাওক, এইটো হৈছে ভিউ পইণ্ট, আৰু ভিউ পইণ্টৰ পৰা এয়া চাওক নাজাৰা। আৰু সেইটো হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। এইটো এয়া মোৰ পিছফালে এয়া ব্ৰহ্মপুত্ৰ, আৰু সেয়া মানে শৰাইঘাট দলংখন পূৰা মানে দেখাই পায় আৰু ইয়াতে দেখা নাপাব পাৰে, মই দেখাই দিছোঁ। এইটো চাই লওক, শৰাইঘাট দলংখন মানে দেখাই পায় পূৰা। আৰু সেয়া হৈছে উত্তৰ গুৱাহাটী। তো বলক মন্দিৰৰ ভিতৰৰ ফালে যাওঁ আৰু দেখাই দিওঁ কেনেকুৱা কি পৰিৱেশ। এয়া গোটেই চম্পা ফুলে আগুৰি আছে ৰাস্তা। আৰু এয়া চাওক, এয়া মহাদেৱৰ নন্দীয়ে হয় এয়া। আৰু ইমান পুৰণি এখন দেৱালয়, আপোনালোকে ইয়াতে মানে আগতে আহি পাইছে নে নাই কমেণ্ট কৰি কিনে জনাবচোন। মই মানে এইবাৰ ফাৰ্ষ্ট আহিছোঁ মই আজি। তো এতিয়া বলক মন্দিৰৰ মানে ভিতৰৰ ফালে সোমাই যাওঁ আমি। এই গেটত CCTVও লগাই আছে দেখোন। আৰু মন্দিৰৰ ভিতৰত মানে এনেকৈ সোমাই আহিয়েই দেখা পালোঁ এইটো, এয়া মানে কোনো নাই যেনেই লাগিল, মানে প্ৰথমতে অকলশৰীয়াৰ নিচিনা লাগিল। আৰু এয়া চাওক, সেইটো হৈছে ভোগঘৰ, আৰু এয়া কাষতে আহিছে বিষ্ণু মন্দিৰ কাষত। আৰু এইফালেৰে মানে এই চাইডেৰে আৰু তেনেকুৱা ৰাস্তা আছে, এইফালেৰে আহি কিনে এইটো হৈছে বিষ্ণু মন্দিৰটো, আৰু এই কাষত এইটো হৈছে এইটো ভোজনালয়, মানে ভোগ গ্ৰহণ কৰা হয় ইয়াতে। এতিয়া নাই বাৰু, এতিয়া যিহেতু আজি মানে ভাদ মাহ পৰি আছে, গতিকে ভাদ মাহৰ কাৰণে মানে মানুহ কম আহিছে, আৰু ইয়াৰে গাঁৱৰ মানুহ মানে কম আহে, যিহেতু এই মানুহ মানে নামঘৰীয়া মানুহ হয়। আৰু এইটো হৈছে মেইন শিৱ মন্দিৰটো, আৰু কাষতটো ক'লোৱেই মই সেইটো হৈছে বিষ্ণু মন্দিৰ। আৰু বিষ্ণু মন্দিৰ মানে ইয়াতে হেৰিও থাকে, মানে কি বুলি কয়, শিৱলিংগ আৰু তাৰ কাষতে মানে বিষ্ণুৰ মূৰ্তিও খোদিত কৰা আছে, মানে শিৱলিংগ আৰু বিষ্ণু মূৰ্তি একলগতে আছে আৰু এয়া হৈছে ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ৰ মেইন মন্দিৰ ভাগ। আৰু মন্দিৰত মানে এইবিলাক ভগ্নাৱশেষ, মানে শিলত কটা মূৰ্তি, এইবিলাক মানে দেখিবলৈ পোৱা যায়। মানে প্ৰায় হেৰি নিচিনাই আৰু, মানে হাজো মন্দিৰ যেনেকুৱা প্ৰায় সেনেকুৱাই আৰু সেনেকুৱা হেৰিতে নিৰ্মাণ কৰা হৈছিল, যিহেতু আগতে নিৰ্মাণ কৰা গৈছে এই মন্দিৰটো। আৰু ইয়াৰে চাওক, এইটো মেইন মন্দিৰ। এতিয়া আমি মেইন মন্দিৰৰ ভিতৰৰ ফালে যাম। আৰু বহুত সময় হ'ল মানে মন্দিৰৰ ভিতৰ ভাগত মানে ধ্যান কৰি থকাৰ নিচিনাকৈ মানে মন্ত্ৰ মাতি আছে, আৰু আমি ভাবিলোঁ মানে কোনোবাই ধ্যান কৰি থাকিব পাৰে, সেইবাবে আমি ভিতৰত যোৱাও নাছিলোঁ। মানে অলপ সময় বাহিৰতে আমি মানে ৰখি দিলোঁ, আৰু কিন্তু মানে বহুত টাইম হ'ল, সেইবাবে আমি ভিতৰত আহিলোঁ। আৰু এতিয়া আমাৰ ভাবিলোঁ বক্সও হ'ব পাৰে, মানে হয়তো বক্সটো বজাই থৈ দিব পাৰে, সেইবাবে ভিতৰত আহিলোঁ আৰু চাওঁ কি আছে ভিতৰত। আৰু টাইমটো মানে বেয়া হৈছেতো, মানে এতিয়া প্ৰায় দুপৰীয়া 12টামান বাজিল চাগে, সেইবাবে মানে ভাবিলোঁ কি বা হয়। এয়া হৈছে সিদ্ধেশ্বৰ দেৱালয়। এইটো মেইনলি হৈ মানে মহাদেৱৰ মন্দিৰ হয় এইটো। এয়া মোৰ পিছফালে সেৱা জনাই ল'লোঁ ইয়াতে আহি কিনে, আৰু মোৰ লগত আহিছে আমাৰ বলেণ্ডা। কেনে লাগিল আহি কিনে? ভালে লাগছে, পুৰণা মন্দিৰ। মানে অহা নাছিলোঁ আগতে, আহিলোঁ, ভাল লাগিল। ব্ৰহ্মপুত্ৰৰ কিনাৰতে। এয়া এইটো ব্ৰহ্মপুত্ৰ হয়, মই দেখাই দি আছোঁ। এইটো চাই লওক, এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীটো। এইটো
মানে ধুনীয়া মানে বতাহ আহি থাকে এইফালৰ পৰা, ভাল লাগছে আৰু আহি কিনে ধুনীয়া লাগছে। আৰু ভিতৰত মানে হেৰি ল'ৰা একজন আছে ধুনীয়া মানে ধ্যান কৰি আছে, মানে ভিতৰত জানো মাইক মানে গান যেনেকৈ বজাই থৈ দিয়ে সেনেকৈ বজাই থৈ দিয়া নিচিনা লাগিছে, মানে ভাল লাগছে আৰু আহি কিনে পৰিৱেশটো। এইবিলাক হৈছে চম্পা ফুলৰ গছ, মানে কিমান পুৰণি মানে কোনো গম নাপায় এই চম্পা ফুলৰ গছবিলাক, এই কিমান ডাঙৰ হৈ গৈছে চাওক একবাৰ। এয়া এইটো যজ্ঞ কৰা মানে ঠাই আছিল চাগে, এতিয়া নকৰে চাগে, এতিয়া জাবৰ পেলাই থৈ দিছে দেখোন। বাকী আৰু মন্দিৰৰ কাষতে যে এই গছডাল দেখি আছে এইডাল ৰুদ্ৰাক্ষৰ গছ হয়। আহিছে মানে সিদ্ধেশ্বৰ দেৱালয়, আৰু ইয়াৰ কাষতে মানে এটা বিষ্ণু মন্দিৰো আছে, মই দেখাই দিম, যাই আছোঁ এইফালে। বিষ্ণু মন্দিৰো আছে লগতে। আৰু এই সিদ্ধেশ্বৰ দেৱালয়খন মানে গদাধৰ সিংহ আৰু ৰাজেশ্বৰ সিংহই মানে ভূমি দান কৰিছিলতো আগতে, ৰজাবিলাকে মানে মন্দিৰৰ নামত বা দেৱালয়ৰ নামত ভূমি দান কৰিছিল। তো এই গদাধৰ সিংহ আৰু ৰাজেশ্বৰ সিংহই মানে এই ভূমি দান কৰিছিল। তো পিছলৈ মানে শিৱসিংহই এই মন্দিৰটো সংস্কাৰ কৰে। আৰু এয়া চাওক মানে সিদ্ধেশ্বৰ দেৱালয়ৰ মানে পানীৰ ব্যৱস্থা হৈছে, মানুহ আহিলে মানে ইয়াতে মুখ চুখ ধুব পাৰে আৰু আমি ইয়াতে মুখ চুখ ধুলোঁ। কিন্তু মানে পৰিৱেশটো মানে অলপমান বেয়া হৈ আছে আৰু মানে কোনো মানে ইয়াতে মানুহ চানুহ যাত্ৰী ইমান বেছি নাই। শাওণ মাহত আহে, শাওণ মাহত মানে যাত্ৰী মানে আহে বোলে বলবমত বা এনেকৈ হওক, মানুহ অলপ হয় আৰু বা সোমবাৰে কেতিয়াবা হয় অলপ চলপ মানুহ। কিন্তু সেয়াই আৰু পৰিৱেশ ঠিকে আছে, পৰিৱেশটো ভাল লগা, কিন্তু মানে ইয়াৰ ডেভেলপমেণ্টটো ইমান হোৱা নাই আৰু এই মন্দিৰটোত। মানে ধৰি লওক হাজো মন্দিৰ বা যেনেকুৱা সেই একে আৰ্হিতে নিৰ্মাণ কৰা এই মন্দিৰটো প্ৰায় বহু পুৰণি ঐতিহাসিক মন্দিৰেই হয়। গতিকে এই মন্দিৰবিলাক মানে চৰকাৰেও ইয়াৰ ব্যৱস্থা বা সংৰক্ষণ কৰাৰ ব্যৱস্থা ল'ব লাগে কিবা এটা। আৰু এই মেইন মন্দিৰভাগ মানে পুৰণি যদিও মানে ইয়াতে পূজা কৰা নহয়, মানে চাকি গছি জ্বলি থাকে গোটেই দিনে ৰাতিয়ে, কিন্তু মানে পূজা সেই কাষৰ মন্দিৰটোতে কৰা হয়। এই মন্দিৰটোত মানে কিবা অলপ প্ৰব্লেম চলিছিল আৰু চোৰো হৈছিল মানে 6-7 বছৰমান আগত। আৰু এইটো হৈছে বিষ্ণু মন্দিৰটো, মানে বিষ্ণু মন্দিৰ যদিও মানে ইয়াতে শিৱলিংগও আছে আৰু বিষ্ণু মূৰ্তি আছে, মানে শিলত কটা, তো তাত পূজা কৰা হয়। আৰু এইখিনি নতুনকৈ বনাইছে, আৰু আগৰ মন্দিৰটোৰ মানে কিবা কিবি মূৰ্তি বা কিবা কিবি এনেকৈ চোৰাই লৈ যোৱা বুলি শুনিছোঁ। আৰু সেই হৈছে সিদ্ধেশ্বৰ দেৱালয়ৰ মেইন পূজাৰীগৰাকী, এখেত ইয়াতে থাকে আৰু মন্দিৰৰ নিয়মীয়া কাম কাজখিনি এখেতে কৰে। আৰু এখেতৰ অৰিজিনেল ঘৰ হৈছে ৰঙিয়াতে, ইয়াতে তেখেতে মানে 35 বছৰ থাকিল, আৰু শুৱালকুছি এই সিদ্ধেশ্বৰ দেৱালয়ত 35 বছৰ থাকিল তেখেতে। তো এয়া আমাৰ সিদ্ধেশ্বৰ দেৱালয় মানে চালোঁ, এয়া মানে সঁচাকৈ বহুত ভাল লাগিল। আৰু ইয়াতে যিগৰাকী মানে দেউৰী বা পূজাৰী যিগৰাকী আছে, মানে এগৰাকী আছে, তেখেতে ইয়াতে থাকে, আৰু তেখেতৰ লগত আৰু একজন আছে, মানে দুইজন থাকে আৰু ইয়াতে মন্দিৰত, বাকী এনেকুৱা নাই কোনো, তেওঁলোক দুইজন থাকে। তাৰে এগৰাকী মানে আমাৰ তাৰে ৰঙিয়াৰে হয়, মানে তেখেতৰো মানে ভাল লাগছে আৰু আমাক দেখি কিনে, আমাক এয়ালৈকে পুৰা মানে থ'ব আহিছে আৰু অলপ আগবাঢ়ি কিনে আগৰ কথাগিলাখানো মনত পৰিছে হয়তো, মানে ভাল লাগছে আৰু আমাৰো ভাল লাগিছিল। মানে যিমান যি নহ'লেও যেতিয়া জন্ম জেগাৰ মানুহখিনি যেতিয়া লগ পোৱা যায়, যিকোনো মানুহেই হওক, মানে সেই আৰু ভাল লাগে যেতিয়া সঁচাকৈ। তো ভাল লাগিল আমাৰো আহি, মন্দিৰৰ পৰিৱেশো ধুনীয়া, সঁচা ভাল লাগছে আৰু কিবা এটা আহি কিনে। আজিলৈ বাই বাই, লগ পাম আকৌ এদিন আন এখন ঠাইত আন এটি নতুন ভিডিঅ'ৰ সৈতে।